আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আজি আমি আকৌ সেই অঞ্চললৈ আহিছোঁ যিখন অঞ্চলত এমাহ পূৰ্বে বানপানীৰ কাৰণে আহিছিলোঁ। দুৰ্গত মানুহৰ কাষত উপস্থিত হৈছিলোঁ। অসম ৰাজ্যিক জমিয়তুল উলামাৰ সভাপতি মৌলানা মস্তাক আনৱাৰ চাহাবৰ নিৰ্দেশক্ৰমে আজি সেই পথেদি সেই ৰাস্তাইদি আকৌ আমি আহিবলগীয়া হ'ল। অৰ্থাৎ এমাহ পিছত পুনৰ বানপানীৰ এই বিভীষিকা আৰু বানপানীৰ বিভীষিকাৰ যিটো তাণ্ডৱ, সেই তাণ্ডৱে বোধহয় 100 বছৰ গছকিছে। হয়তো ইয়াৰ পূৰ্বে হৈছিল, পিছত আৰু হোৱা নাই। মানুহে কৈ আছে, বয়সস্থ মানুহখিনিয়ে এনেধৰণৰ এটা বানপানীৰ সৃষ্টি হৈছে। লাখ লাখ মানুহ আজি গৃহহীন হৈছে, পশুধনৰ অভাৱ ঘটিছে, মানুহৰ খাদ্য সংকটে দেখা দিছে। কেৱল হোজাই জিলাই নহয়, সমগ্ৰ অসম আজি প্লাবিত হৈছে। বন্যাক্ৰান্ত বা বানাক্ৰান্ত লাখ লাখ মানুহে হাহাকাৰ কৰিছে। পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে। আপোনালোকে দেখিছে হোজাই জিলাৰ চাৰলক, তাৰপিছত চাংমাজি, তাৰপিছত আপোনাৰ এই দুৰ্গম যিখিনি এৰিয়া, বহু দূৰ দূৰণি এতিয়া আপোনালোকে দেখিবলৈ পাই আছে। এই নিতমাৰী মুখ, নিতমাৰী পাৰ, এই গোটেই এই অঞ্চলবোৰ প্লাবিত হৈ পৰিছে। গতিকে আমি আজি জমিয়তৰ এটা টীম আহিছোঁ মানুহখিনিৰ বুজ ল'বলৈ। আমাৰ লগত আমি একেলগে আহিছোঁ হোজাই জিলা জমিয়তুল উলামাৰ সাধাৰণ সম্পাদক মুফতি নুৰ আহমদ চাহাব, কাৰ্যকৰী সদস্য ডক্টৰ নছিম আহমদ চাহাব, মৌলানা আনোৱাৰ হুছেইন চাহাব, মৌলানা আলী হুছেইন চাহাব, তাৰপিছত আহমদ আলী চাহাব, তেনেকৈ আমি গোটেই টীমটো আহিছোঁ। আমি অত্যন্ত চিন্তিত এই বিষয়টি লৈ, যে আজি গোটেই অসমত যেনেকৈ বানপানী হৈছে, এই বানপানীৰ সময়ত কি হ'ব? এই মানুহখিনিক কোনে সহায় কৰিব পাৰিব? এনেধৰণৰ বেয়া অৱস্থা আমি কেতিয়াও শুনাও নাছিলোঁ, দেখাটো দূৰৰে কথা। আজি আপোনালোকে চাওক, হেজাৰ হেজাৰ মানুহ ৰাস্তাৰ ওপৰত, মাতাউৰিৰ ওপৰত, গাড়ী মটৰ প্ৰায় জেগাত বন্ধ হৈ পৰিছে, ভূমিস্খলন ঘটিছে, যোগাযোগ বিচ্ছিন্ন হৈছে, আপোনাৰ বিদ্যুতৰ সংযোগৰ অৱনতি ঘটিছে, আৰু বৰষুণটো চলি আছে। গতিকে এই সময়ত সামৰ্থ্যৱান ব্যক্তিসকল, বিভিন্ন দল সংগঠন আৰু NGO যদি এই মানুহখিনিক এই মুহূৰ্তত সহায় নকৰে, তেতিয়াহ'লে এই মানুহখিনিৰ কি অৱস্থা হ'ব ভাবিব নোৱাৰি। আমি এই মুহূৰ্তত খবৰ পোৱা মতে ইতিমধ্যে মোৰ লগত একেবাৰে চাৰ্কুল বিষয়াৰ পৰা আৰম্ভ কৰি মণ্ডললৈকে, লাট মণ্ডললৈকে সকলোৱে উদ্ধাৰ কাৰ্যত নামি পৰিছে। আৰু বিশেষভাৱে তৎপৰতা বৃদ্ধি কৰিছে আৰক্ষী প্ৰশাসনে। আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ আমাৰ হোজাই জিলাত, তেখেতৰ নিৰ্দেশক্ৰমে আৰক্ষীসকলে যেনেকৈ সহায় কৰি আছে। শিশুসকলৰ খাদ্য সংকট, পশুধনৰ খাদ্য সংকট, এই অৱস্থাত কি হ'ব? গতিকে মই জমিয়তৰ ফালৰ পৰা সামৰ্থ্যৱান ব্যক্তিসকলক আৰু যিসকল এতিয়া প্লাবিত হোৱা নাই, সেইসকলক অনুৰোধ কৰিব বিচাৰিছোঁ। NGO দল সংগঠনক অনুৰোধ কৰিব বিচাৰিছোঁ, আহক, ওলাই আহক। এই মানুহখিনিক যদি এমুঠি অন্ন আমি আগবঢ়াই দিওঁ, উদ্ধাৰ কাৰ্যত সহায় কৰোঁ, নিশ্চিতভাৱে সৃষ্টিকৰ্তাই আমাকো সহায় কৰিব। আমাৰ মানৱীয় দায়িত্ব আৰু কৰ্তব্য এই সময়ত মানুহক সহায় কৰা। এতিয়াও আমি গৈ আছোঁ মানুহৰ অৱস্থাৰ বুজ ল'বলৈ। আপোনালোকে চাব, কেৱল পানী আৰু পানী, কেৱল পানী আৰু পানী, চাৰিওফালে পানীৰ ঢৌ, চাৰিওফালে কেৱল পানীৰ দৃশ্য, চাৰিওফালে কেৱল পানীৰ আতংক। গতিকে এই আতংকময় পৰিস্থিতিত দুৰ্ভগীয়াসকলৰ কাষত, বন্যাৰ্থসকলৰ কাষত থিয় দিয়া যিসকল আমি বন্যাৰ্থ নহয়, আমাৰ মানৱীয় দায়িত্ব আৰু কৰ্তব্য। আশা ৰাখিছোঁ আপোনালোকে সকলোৱে এই মানুহখিনিক সহায়ৰ কাৰণে আগবাঢ়ি আহিব।